মংগলদৈত বিজেপিৰ বিজয় উৎসৱ দৰং ওদালগুৰি লোকসভা সমষ্টিত দিলীপ শইকীয়া বিপুল ভোটৰ ব্যৱধানত বিজয় সাব্যস্ত কৰাত বিজয় উৎসৱ অনুষ্ঠিত কৰা হৈছে। দলীয় কৰ্মকৰ্তাসকলৰ মাজত দেখিবলৈ পোৱা গৈছে আনন্দ উল্লাস। আজি দিলীপ শইকীয়াৰ মংগলদৈ বাসভৱনৰ পৰা জিলা কাৰ্যালয়লৈ শোভাযাত্ৰা কৰি আদৰি নিয়ে দ্বিতীয়বাৰলৈ নিৰ্বাচিত হোৱা সাংসদগৰাকীক। সেই উপলক্ষে জিলা কাৰ্যালয়ত অনুষ্ঠিত হোৱা এখন সভাত জিলা কৰ্মকৰ্তা আৰু শুভাকাংক্ষীসকলে আদৰণি জনায় দিলীপ শইকীয়াক। পুনৰবাৰ সাংসদ হিচাপে দৰং ওদালগুৰি লোকসভা সমষ্টিৰ ভোটাৰে নিৰ্বাচিত কৰাত সকলো ভোটাৰক ধন্যবাদ জ্ঞাপন কৰিলে দিলীপ শইকীয়াই। যিখন আমাৰ পুৰণি ঐতিহাসিক জিলা আৰু মংগলদৈ আমাৰ সদৰ জিলা হিচাপে স্বাধীনোত্তৰ ভাৰতবৰ্ষৰ কালৰ পৰা চলি আছিলে, কিন্তু এইবাৰ যিহেতু নডেল ডিষ্ট্ৰিক্ট আমাৰ ওদালগুৰি হৈছে, গতিকে কালি আমি আমাৰ যি প্ৰমাণ পত্ৰ ইত্যাদি ওদালগুৰিতে আমি লাভ কৰিলোঁ। গতিকে আজি মংগলদৈ বা দৰং জিলাৰ কাৰ্যকৰ্তাসকল, সমৰ্থক, শুভাকাংক্ষীসকলে আজি ইয়াতে আহি অলপ আনন্দ ফূৰ্তি কৰিছে আৰু ময়ো এই তেওঁলোকৰ লগত সহযোগী হৈছোঁ। গতিকে আজি মই আৰম্ভণিতে আকৌ এবাৰ মই দৰং ওদালগুৰি লোকসভা সমষ্টিৰ যি আমাৰ 18,14,000 ভোটাৰে ভোটদান কৰিলে, সকলোকে মই মোৰ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু আগন্তুক দিনত সকলোৱে মিলি আমাৰ দৰংখনক এখন বিকশিত দৰং হিচাপে, আমাৰ ওদালগুৰিখনক, আমাৰ কামৰূপখনক, তামোলপুৰখনক বিকশিত আমাৰ অঞ্চল হিচাপে কৰি তোলাৰ কাৰণে সকলোৱে কাম কৰে। মংগলদৈৰ পৰা জয়দেৱ ডেকাৰ ৰিপৰ্ট, অমৃত নিউজ 24/7। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।